12 আৰু 13 জুলাই 2025 কলিংগ উৎসৱ 2025 মই অংশগ্ৰহণ কৰিবলৈ সক্ষম হৈছিলোঁ আৰু তাতে মই সোলো ডান্স কম্পিটিশন যেটো তাত সেমি ক্লাসিক্যাল বিভাগটোত মই প্ৰথম স্থান পাবলৈ সক্ষম হৈছোঁ আৰু আমাৰ দলটো যোনটো দল আমি নৃত্য সাধনা সাংস্কৃতিক বিদ্যালয় আমি প্ৰতিনিধিত্ব কৰি গৈছিলোঁ সেই দলটোৱে আমি বেষ্ট গ্ৰুপ হিচাপে আমি পাবলৈ সক্ষম হৈছোঁ মই এইখিনিতে মই মোৰ গুৰু যিমান মোৰ গুৰুসকলৰ পৰা মই পাইছিলোঁ মোৰ প্ৰথম গুৰু বশিষ্ঠ মেধি ডাঙৰীয়া ৰবীন ৰাভা ডাঙৰীয়া অন্তৰীপা দাস ৰিমলি দাস মণিকংকনা দাস মই তেখেতসকলৰ অৱদান নোহোৱাকৈ মই এইখিনি পৰ্যায়ত আজি মই থাকিব নোৱাৰিলো হয় আৰু লগতে মোৰ মা দেউতা নোহোৱাকৈ মই এইখিনি পৰ্যায়ত মই থাকিব নোৱাৰিলো হয় আৰু মই সৰুকে মই চেষ্টা কৰিছো আমাৰ অঞ্চলটোৰ মই যিখিনি পাইছো আজিলৈ মই যিখিনি শিকিছো সেইখিনি মই এই অঞ্চলটোৰ ল'ৰা ছোৱালীখিনিক বিলাই দিবলৈ মই এটা সৰু প্ৰচেষ্টাটো হৈছে নৃত্যাংগন সাংস্কৃতিক বিদ্যালয় আৰু নৃত্যাংগন সাংস্কৃতিক বিদ্যালয় এই 24 তাৰিখৰ পৰা আজি 28 তাৰিখলৈ মই 5 দিনীয়া কৰ্মশালা এটি অনুষ্ঠিত কৰিছিলোঁ আৰু আজি হৈছে তাৰে অন্তিমটি দিন আৰু এই অন্তিমটি দিনত মই আমাৰ অঞ্চলৰ বিশিষ্ট ব্যক্তি দুগৰাকী মানক নিমন্ত্ৰণ জনাইছিলোঁ তেখেত হৈছে কুলেন গোস্বামী ডাঙৰীয়া ছাৰ মোৰ ককা শিৱৰাম দাস ডাঙৰীয়া তেখেতসকলে আহি আমাৰ কণ ছাত্ৰ ছাত্ৰীসকলক চাৰ্টিফিকেট প্ৰদান কৰিছে আৰু লগতে মই আমাৰ ৰাইজৰ আৰু গোটেই কুকুৰমাৰা অঞ্চলৰ মই আশীৰ্বাদ কামনা কৰিছোঁ যাতে নৃত্যাংগন সাংস্কৃতিক বিদ্যালয় আৰু সফলতা অৰ্জন কৰিব পাৰে ধন্যবাদ